নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'ত মই কেনেকৈ ভেনিলা ৰুৱে হেতু নেদেখাও কেনেকৈ আপোনালোকে নাৰ্সাৰী কৰিব পাৰে হেতু দেখাবলৈ আজি মই ভিডিঅ'টো লৈ আহিছো আপোনালোকৰ ওচৰলৈ আৰু তাৰ কাৰণে কি কি কৰিব লাগে কি কি প্ৰিপাৰেচন কৰিব লাগে আৰু বহুতে বিচাৰে যে নাৰ্সাৰী কৰি আপোনাৰ নেক্সট সিজনত আমি পুলিখিনি কেনেকৈ লগাব পাৰো হেতু শিকিবলৈ বিচাৰে এফৰ্ড কৰিব নোৱাৰিব পাৰে কাৰণ কাটিং ঢাল অলপ দাম পৰে এঢাল কাটিংৰ পৰা যোনটো 1 মিটাৰ আহে তাত আপোনাৰ ইচ্ছা কৰিলে 4টাৰ পৰা 6টা তেনেকৈ আপোনালোকে বনাব পাৰি একদম মিনিমাম কলেও আপুনি 3টা পুলি বনাব পাৰে যত আপোনালোকে সাপোজ 1 টকা পৰিছে গুটে ডালত যদি আপোনালোকে তাৰ পৰা 5টা ওলাই তো 20 পইচা পৰিব ঠিক তেনেকৈ আপোনালোকে যদি শিকিব বিচাৰে এইটো ভিডিঅটো আপোনালোকে চাব পাৰে আৰু তাৰ কাৰণে কি কি লাগে মই গুটেখিনি আগত দেখা লৈছো আপোনালোক এইটো হৈ গল মোৰ ভেনিলাৰ যোনটো নাৰ্সাৰী কৰা সেটআপটো আৰু ইয়াত মই কেনেকৈ প্ৰিপাৰেচন কৰিছো এটো আপোনালোকে শেপটো চক প্ৰথমত কেনেকৈ মই গোল কৰিছো যাতে পানীটো বাগৰি না যায় আৰু এয়াৰটো ঘৰটো বেয়া হৈ না যায় এনেকৈ কৰিলে আপোনাৰ বহুত দিন গুছি যায় আৰু ওপৰত আপোনালোকে চাব পাৰে গ্ৰীন নেট খনৰ ওপৰত গ্ৰীন নেট খন মই বৰ হেভি দিয়া নাই হা নৰমালি 75 সেট দিব লাগে মই ইয়াত 50 হে দিছো 50 এই কাৰণে দিছো মই ইয়াত মানে ওপৰত মই পলিথিনিও এখন ইউজ কৰিছো ইয়াৰ ওচৰপাজে গছ আছে আৰু ইয়াৰ ছাঁ পৰি থাকে সো ইয়াত মই অকল 50 সেট ইউজ কৰিছো আৰু পলিথিনখন চাব পাৰে প্ৰায় অলপ ডাঠে হয় সো ইয়াত অলপ ট্ৰান্সপাৰেন্ট হলেও এই অলপ ৰ'দটো ৰখাই দিয়ে হিটটো ৰখাই দিয়ে আৰু ইয়াত যেহেতু গছ গছনি আছে ছাঁ পৰি আছে হেকাৰণে ইমান প্ৰয়োজন নাই আৰু মই আৰু কি কি প্ৰয়োজন হ'ব আজি মই গুটেখিনি দেখাই লম সো কাটিংবোৰ প্ৰায় এনেকৈ দীঘলীয়াকে আহে ন সো বহুতে বিচাৰে যে এই এঢাল কাটিংৰ পৰা ম্যাক্সিমাম কেনেকৈ পুলি বনাও প্ৰথম কথা ইয়া গাঠি হিসাব কৰিব লাগিব প্ৰায় ভাগ গাঠিত 8-10টা থাকে মানে ইচ্ছা কৰিলে আপুনি এটা গাঠি পৰা বনাব পাৰে ইচ্ছা কৰিলে আপোনালোকে দুটা গাঠি বনাব পাৰে ইচ্ছা কৰিলে আপুনি তিনটা বনাব পাৰে কিন্তু কি হয় আপোনালোকে যদি ফাৰ্স্ট কৰিব তেতিয়া মোৰ মতে নাৰ্সাৰী কৰিলে আপুনি 3টা লওক কাৰণ বাইচান্স যদি 3টা কৰিলে এটা পাৰ্ট উপপাৰ তললৈ যদি গেলিও যায় হি এটো কাটি কিনে আকৌ আপুনি গুজি দিব পাৰিব পুলিটো আকৌ নতুন এটা পুলি এটা হৈ আহিব সো তেনেকৈ মৰ্টেলিটি কম চান্স থাকে কিন্তু যদি এটা যদি অকল তেনেকৈ গাঠি থাকে কিন্তু আপোনাৰ মৰা চান্সটো বেছি থাকে সো মই প্ৰিফাৰ কৰো মিনিমাম 2টা গাঠি আৰু ম্যাক্সিমাম 3টা গাঠি দিব পাৰে 4টা গাঠি কৰি পলিথিনৰ পচাই একো লাভ নাই কাৰণ আপোনাৰ একেটা হয়গে নহলে আপুনি তাতকে আপোনাৰ ডাইৰেক্ট আপুনি পুলিটো ডাইৰেক্ট ৰুই দিয়া ভাল হ'ব তাতকে আৰু ভিতৰত কি কি প্ৰিপাৰেচন কৰিছো মই আপোনালোকক দেখাইছো আপোনালোকক লাগিব কি প্ৰথম কথা বহুতে নাৰ্সাৰী কৰে কিন্তু এই এন্টি ফাংগাছবোৰ ইউজ নকৰে সো এইটো পাৰিলে আপোনালোকে ইউজ কৰিব পাৰে হা এইটো সবচকে ভাল হয় কাৰণ ই যদি এই এন্টি ফাংগালটো যদি অলপ বেছি পৰিমাণে পৰিও যায় তেতিয়া কোনো মানে হাৰ্মফুল নহয় ঠিক আছে আৰু কাটা এটা লাগিব স্যানিটাইজ কৰি লব পাৰিলে এইটো মই অলপ জুইত গৰম কৰি লৈছো সো মই আজি কোনো ধৰি দিয়া মানুহ নাই মই এইটো ইউজ কৰিম আজি আৰু এই ভেনিলা কাটিং খিনি প্ৰায় কিছুমান কাটিলো কিছুমান কেনেকৈ কাটে মই দেখাই দিম আৰু যিহেতু মই দুদিনমান আগতে আনিছিলো এইবোৰ ধক হিপা মাৰিলে সো মোৰ ইমান অসুবিধা নহব মানে আৰু ডাইৰেক্ট মই পলিথিনত কেনেকৈ ভৰাইছো এসক এনেকৈ ইমান দি পলিথিনত ভৰাইছো বৰ ডাঙৰ পলিথিন দিয়া নাই কাৰণ মই বৰ বেছি ডাঙৰ যদি দিও নিয়া সময়ত মানুহৰ খুব অসুবিধা হয় হেকাৰণে এটা এইটো সাইজ লৈছো যোনটোত মানে মানুহৰ সুবিধা হ'ব আৰু এই ইয়াত কি মিক্স কৰিছো ইয়াত বেলেগ একো মিক্স কৰা নাই ভাৰ্মি কম্পোষ্ট মই অকল 10% দিছো বহুতে কি কৰে গোবৰ বা ভাৰ্মি কম্পোষ্ট দি দিয়ে কিন্তু ভাৰ্মি কম্পোষ্ট দিলে আপোনাৰ কি হ'ব ফাংগাছ লাগা চান্স থাকে গোবৰ হক ভাৰ্মি কম্পোষ্ট যিমান কম পৰিমাণে দিয়ে তেনেকৈ ভাল এতিয়া মই দুটা ষ্টাইলত আপোনালোকক দেখাম একচুয়ালি মই 3টা ষ্টাইলতে দেখাম মই 3টা দেখাই দিছো প্ৰথম সিঙ্গল কাটিং কেনে কৰে হেতু দেখাই দিছো ডাবল কাটিং কেনে কৰে হেতু দেখাইছো 3টা কাটিং কৰিলে কেনেকৈ হয় হেতু দেখাই দিছো এতিয়া সখা সিধা উল্টাটো প্ৰথম হল আপুনি চিনি পাব লাগিব এতিয়া মই এই ধৰণে দেখাইছো সিধা কোনটো উল্টা কোনটো এইটো চাব পাৰে এই তলফালে প্লেন থাকে এইটো হল তলত দিম আমি আৰু এই ওপৰফালে হদাই গুটি এটা থাকে হেতু ওপৰফালে হ'ব ঠিক আছে আৰু এইটো আপোনালোকে দেখিছে এই হিপা মাৰিছে এইটো এই যে হিপা মাৰিছে আৰু এইটো হিপা মাৰিলে
তো এইটো আনি থৈ দিয়া মোৰ 4-5 দিন হৈ গ'ল মই কি কৰিছোঁ নতুনকৈ এটা এই যোৱাবাৰৰ পৰা মই টেকনিক এটা খটাইছোঁ যে ডাইৰেক্ট আনিয়ে মই ৰুই নিদিওঁ মানে কি হয় কথাটো ডাইৰেক্ট আনি আমি যদি ৰুব পাৰোঁ কিন্তু যদি আমি কাটি দিওঁ কি হয় তাৰ পৰা পানী এটা ওলাই থাকে সেই পানীটো ওলাই কেনে যদি আমি চাফো দিওঁ হয়তো সিমান কাম নকৰিব ঠিক আছে সেইকাৰণে কি কৰোঁ সেইটো কাটি কেনে নিয়মতে হেতুত আপোনাৰ অলপ শুকুৱাব লাগে তাৰ পৰা মুছি দিব লাগে তাৰ পৰা সাফটো লগাব লাগে এতিয়া মই আপোনাক প্ৰ্যাকটিক্যালি আপোনাক দেখাই আছো এতিয়া একদম প্ৰথম দেখাম যে এই দুটা কাটিং কৰিলে আপুনি কেনেকৈ ৰুব পাৰে চক ইয়াত হিপা এই গাঠি তিনটা পৰিব 1 2 3টা হা ঠিক আছে সৰি এটা দুটা গাঠি ইয়াত হিপা আছে সো ইয়াত কাটিব একদম গুৰিতে কাটি নি দিব এই হু মাজতে কাটিব এনেকে এডোখৰ কোনো ইউজ নাই এটো সব সিধা উল্টাটো আপোনালোকে চিনি পাব লাগিব হিপা ওলাই আছে আৰু ইয়াত মই সাফ দিটো মিলাই দিম আৰু কিমান পৰিমাণে মিলাব বুলি ক'লে বহুতে কি কৰে পানী স্প্ৰে কৰি দিয়ে তেনেকেও হ'ব কিন্তু তেনেকে হলে মানে কি হয় কিমান পাব লাগে হয়তো নাপাব পাৰে এতিয়া এইফালে হুকাই গ'ল নহয় এইফালে নিদিলেও হয় নিয়মতে যোনটো নতুন সাইডে কাটিছে আপুনি সেইফালে দিও তেনেকে দি কেনে এতিয়া ধুনিয়াকে মই পলিথিন এটা কেনেকে কৰে আপোনালোকক দেখাই দিছো সব পলিথিনটো এটা কথা পলিথিনটো পানী দি আপুনি হেমেকাই নলব নৰমালি এই বালিয়া মাটিখিনিত যোনটো পানী থাকে হেমেকি থাকে হেতু হলেও হয় আৰু ৰুৱা পিছতো আপুনি এটলিষ্ট 2-3 দিন আপুনি পানী দিবই নালাগে বহুত ৰেয়াৰ আপুনি পানী দিব লাগিব ঠিক আছে তেনেকে কৈ আপুনি জুঙা মাই এডাল লব এতিয়া নাই এসব এই হিপা ঢালত জাস্ট তেনেকে পেলাব পাৰিলে হ'ব ইয়াত দুটা গাঠি আছে এটা দুটা আপুনি ইচ্ছা কৰিলে এটো সিঙ্গল গাঠি দিব পাৰে বা তিনটা গাঠি দিব পাৰে এনেকে কৰি পানী সানি ইউজ নকৰিব আৰু মন কৰিব যে সাহ হৈ আছে নহলে হুকাই যাব আৰু এটা কথা যদি হুকাই যায় আপোনালোকৰ সাহ তেনেকে নপৰিলে কি কৰিব সঞ্জীৱনী বুলি এটা যোনটো স্প্ৰে আছে বাগানত মাৰে হেতু মাৰি দিব হি কি কৰে আপোনাৰ হুকাই যোৱা বস্তুটো আকৌ ৰিভাইভ কৰি দিব পাৰে সো আপোনাৰ 50% চান্স আছে আপোনাৰ বাচি যাব আৰু যদি গেলি গৈছে তেতিয়া যোনখৰ গেলি গৈছে আপোনালোকে কাটি কেনে হেতাত আপুনি সাফটো দি দিব এই দুটা বস্তুৱে মেইনলি দৰকাৰ আৰু কিছুমান জায়গাত সৰু পৰুৱা আছে বা উইপুক আছে তেনেকুৱা জায়গাত কি হয় আপুনি উপায় নাই আপুনি হেতু পুক মাৰা ড্ৰপ বা লিকুইডটো স্প্ৰে মাৰি দিব নহলে অৰ্গেনিক হিচাপে যদি আপুনি ইউজ কৰিব বিচাৰে তেতিয়া ৰসুন আদা আপোনালোকে খুন্দি কিনে গেলাই থব তাৰ পানীটো স্প্ৰে মাৰি দিলে হৈ যাব ঠিক আছে তেনেকৈ কৰিব পাৰে এনেকৈ কৰি মই ঠোঙাত ডাইৰেক্ট এনেকৈ ভৰাই গৈছো মই আগতো অলপ ভৰুৱা আছিলে মোৰ লগৰ ছোৱালী এজনী তেনেকৈ মই দিম বুলি ভাবিছো 50টা মান সো তাই কাৰণে অলৰেডি বনোৱা হৈ গ'ল কিন্তু গ্ৰোথটো ইমান হোৱা নাই সো আৰু অলপ হলে মানে তেনেকৈ মই হেতু দি পঠাই দিম এতিয়া এইখিনি তেনেকৈ মই ডিব্ৰুগড় বাইদেউ এজনী আৰু মোৰ অলপ চিনাকি আছে তেনেকৈ হেতক দিবলৈ অলপ চলপ বনাইছো এতিয়া আৰু এতিয়া মই এতিয়া আপোনালোকক দেখাই দিম যে কেনেকৈ তিনটা কাঠি দিব পাৰে তিনটা কাঠি এটা দুটা তিনটা একচুয়ালি এটো চাৰিটা পৰি গ'ল চাৰিটা হলো এটো যিহেতু ভাঙি গ'ল এটো আপোনাৰ ধৰি লাভ নাই ঠিক আছে ইয়াত তিনটাই ধৰিছো তিনটা হলে ইয়াত পুতি দিম বাই চান্স যদি তিনটা হলে প্ৰফিট কি ইয়াত যদি গেলিও যায় বা ওপৰত গেলিও যায় কাটি কেনে ছুটি হৈ যাব আৰু তেতিয়া আপোনাৰ বস্তুটো ষ্ট্ৰং হয় একচুয়ালি কাটিং যেটা গাঠি পৰে হিমান ষ্ট্ৰং হয় একচুয়ালি এটা সিঙ্গল গাঠিটো যদি উলাই হি ধুনিয়াই হ'ব কিন্তু কি হয় তাৰ মৰ্টেলিটি ৰেটটো বেছি থাকে সো এই ঢালত যদি তিনটা থাকে নহয় মৰ্টেলিটি ৰেটটো কম থাকে আৰু গুটেখিনি কৰি মই কেনেকুৱা হয় মই দেখাই আছো আপোনালোকে চাব পাৰে এই কাটিংখিনি প্ৰায় কৰিলো ইয়াত 300 ওচৰচে ওলাইছে কিন্তু 300 যে বাচিব মোৰ অলপ সন্দেহ আছে এইখিনি 250 মান বাচিব বুলি ধৰিছো আৰু এইখিনি হৈ গ'ল এনেকৈ প্ৰিপাৰেচন কৰিছো যাতে এনেকৈ এই কাৰণে দিছো বেছি হিলাহিলি কৰি থাকিলে যে আপোনাৰ যেহেতু বেয়া হৈ যায় সেইকাৰণে মই ডাইৰেক্ট ফিক্স ইয়াত প্লাষ্টিক কাৰ্টুনত দিছো যাতে কোনোবা কাস্টমাৰ আহিলে ডাইৰেক্ট এনেকৈ লৈ দি দিব পাৰো আৰু বেছি হিলাহিলি হৈ নাথাকে এতিয়া মই আপোনালোকক ৰুই দেখাম ঠিক আছে আপোনালোকে এনেকৈ এডাল হকত মাৰি ঠিক কৰি ল'ব চব ঠিক আছে এনেকৈ মাৰি এডাল ঠিক কৰি ল'ব আৰু কাটিংখিনি তেনেকৈ এইবোৰ মই এইখিনি সাফ মিলাই ল'লোঁ এইটো সাফ মিলাই ল'লোঁ এতিয়া তথাপিও আৰু এবাৰ ডিপ কৰি কেনে ডাইৰেক্ট শুকানটোৱে মই ডিপ কৰি দিছোঁ কোনো আপোনাৰ লিকুইড নহয় এনেকৈ ডাইৰেক্ট লগাই দিছোঁ ইয়াত দেখিছে লগাই কেনে এইটো কি কৰিছোঁ চক এনেকৈ কৰি এইটো চক এনেকৈ এটা ফুটা কৰিছোঁ ঠিক আছে
একদম কোমল প্ৰেছ কৰিব লাগিব এটা কথা মন কৰিব যে এনেকুৱা এটা যেতিয়া ল'ব এই গাঠিটো মাটিত পায় ঠিক আছে এই গাঠিটো মাটিত পায় দুইফালে লগাই ল'লে পিছত এইটো চক এনেকৈ ফুটা কৰিলে গাঠিটোত পাবগে লাগে চক এইটো গাঠিটোত পাবগে লাগে গম পালেনে এনেকৈ এটা গাঠি সোমাব লাগে চ' আৰু এটা দেখাই দিছোঁ এনেকৈ কৰিব আপোনালোকে চক এইটো দৰৱ লগাই এইটো চক এইটো নহয় এনেকৈ ভৰাই দিব বেছি পুতি দি দিব এই শিপাটো ধৰি ল'লে এনেকৈ দি দিলে অ'কে পানী চানী এতিয়া যদি অলপ সেমেকি আছে দেখিছে সেইকাৰণে পানী চানী ইমান দিব নালাগে গম পাইছেনে আৰু প্ৰায় আপুনি দেখিব যে লাহেকৈ শিপাটো মাৰি দিব পোখা কেতিয়াবা কি হয় বৰষুণ যদি দি থাকে সোনকালে মাৰি দিয়ে বৰষুণ ৰ'দ হ'লে সোনকালে মাৰি দিয়ে যদি বতৰটোৰ ওপৰতে চব নিৰ্ভৰ কৰিব কেতিয়াবা একেটা আপোনাৰ কাটিঙৰ পৰাই আপুনি কাটি ৰুব কোনোবা এটা হয়তো 6 ইঞ্চি হৈ যাব কোনোবা এটা লাহেকৈ ওলাব কোনোবা এটা নোলাব সেইটো হৈ গ'ল কেনেকৈ বতৰ পৰিছে যদি বতৰটো ভাল হয় তেতিয়া সোনকালে ওলাব নহ'লে হ'লেও এইবোৰ 1.5 মাহ 2 মাহৰ ভিতৰত পোখাই যায় গোটেইখিনি ইয়াত ৰুট হৰমন মাৰি দিছোঁ মই অকল আপোনাৰ ইয়াত ৰোৱা নাই ইয়াত ৰুট হৰমন মাৰি দিছোঁ ৰুট হৰমনটো ৰুটক্স আপুনি ইউজ কৰিব পাৰে আৰু মই ৰুটক্স কোম্পানীৰ পৰা স্পন্সৰশ্বিপ এবাৰ লৈছিলোঁ সেইকাৰণে মই ৰুটক্স বুলি নকওঁ কাৰণ মানুহে ক'ব কি পইচা লৈছোঁ চ' বেলেগেও আপোনালোকে যদি অইন কিবা যদি পায় তেনেকৈ ৰুট হৰমন আপোনালোকে ইউজ কৰিব মানে কি আপোনালোকৰ ওচৰত যোনটো এভেইলেবল আৰু তেনেকৈ ইউজ কৰিব বৰ দামী ইউজ নকৰিলেও হ'ব এইটো ভালকৈ মন কৰিব যে এইটো ভাঙি নাযায় যাতে ঠিক আছে অলৰেডি পুৰণাত দুডাল শিপা ওলালে আৰু সি এইবাৰ যদি সি কিবা হয় ওলাই মানে সি দুটাই শিপা ওলাব যদি ভাঙি যায় নহয় এই গাঠিটো আপুনি এভইড কৰিব লাগিব তেতিয়া এই গাঠিটো কাটি কেনে দিব লাগিব চ' এনেকৈ আপোনালোকে নাৰ্চাৰী কৰি নেক্সট ছিজনত কম ধৰক 1 মিটাৰৰ লৈ বাহিৰৰ পৰা অনাই কেনে তেনেকৈ আপোনালোকে বেছি কৰি ল'ব পাৰিব আৰু ভেনিলা লৈ তেনেকৈ মই আৰু ভিডিঅ' আনি থাকিম আপোনালোকে চাই থাকিব এই ভিডিঅ'টো যদি পাৰে লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি দিব ধন্যবাদ